ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ বাকৰিত কটন সুৰভি শীৰ্ষক অনুষ্ঠান কটন সুৰভি শীৰ্ষক অনুষ্ঠানত কটনৰ বাকৰিত জ্বলি উঠিল 125 গছি বন্তি কটন বিশ্ববিদ্যালয় আছু গোটৰ উদ্যোগত আৰু সমূহ কটনিয়ানৰ সহযোগত এই অনুষ্ঠান আয়োজন কৰা হৈছে বিশ্ববিদ্যালয়ৰ 125 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে এই অনুষ্ঠান আয়োজন কৰা হয় গৌৰৱ উজ্জ্বল 125 বছৰীয়া স্বৰ্ণিল যাত্ৰাৰ শুভক্ষণত বন্তি প্ৰজ্বলন কাৰ্যসূচীত ভাগ লৈ বহু প্ৰাক্তন কটনিয়ানে অনুষ্ঠানত অন্তৰংগ আলাপৰ লগতে গীতমাতৰ এসংখ্যাও অনুষ্ঠিত হয় 1901 চনৰ 27 মে তাৰিখে প্ৰতিষ্ঠা লাভ কৰা কটন কলেজে আজি 125 বছৰ যে স্বৰ্ণিল যাত্ৰাত খোজ দিলে আৰু এই যাত্ৰাৰ ক্ষণ হিচাপে আমি কটন বিশ্ববিদ্যালয় আছুগতে কটন পৰিয়াল কটনিয়ানৰ সহযোগত আমি এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছো কটন সুৰভি আৰু আজিৰ এই অনুষ্ঠানটোত প্ৰাক্তন কটনিয়ানকে ধৰি কটনিয়ান বা বৰ্তমানৰ কটনিয়ানসকলে উপস্থিত হৈ গীত কবিতা বা বিভিন্ন কথাৰে জিপাল কৰি তোলে আৰু আজিৰ এই অনুষ্ঠানটোতে 125 বছৰীয়া যি কটনৰ যি স্বৰ্ণিল যাত্ৰা এই স্বৰ্ণিল যাত্ৰাৰ সাক্ষী কেইবাখনো ফটো এই ফটোসমূহ আমি ইয়াতে কটন বিশ্ববিদ্যালয়ৰ মানিক চন্দ্ৰ বুঢ়া প্ৰশাসনিক ভৱনৰ সন্মুখত আমি সংলগ্ন কৰিছোঁ আজিৰ এই অনুষ্ঠানটোৰ পৰা আমি এটা বাৰ্তা প্ৰেৰণ কৰিব খুজিছোঁ কটনে যে দশক ধৰি অসমলৈ বিভিন্ন বাৰ্তা প্ৰেৰণ কৰি আহিছে আজি পুনৰবাৰ আমি প্ৰাক্তন কটনিয়ান কটনিয়ান বৰ্তমানৰ কটনিয়ানে ইয়াত একত্ৰিত হৈ পুনৰবাৰ আমি ইয়াতে ঐক্যবদ্ধ হৈছোঁ যে আমি পৰৱৰ্তী সময়তো আমি অসম আৰু অসমীয়া স্বাৰ্থত ঐক্যবদ্ধভাৱে আগন্তুক দিনসমূহতো কাম কৰি যাম Raja